চকু বান্ধিয়ে কণমানি কেইটাই কৈ গ'ল সন্মুখত থকা বস্তুৰ নাম umbrella yes yes পিছফালে আখৰ you fish দেখুৱাই দিয়া গ'লে এইফালে কি আছে এইফালে কি F দেখুৱাই দিয়া ice cream দেখুৱাই দিয়া ডাঙৰকে apple এই দৃশ্য দেখি হতবাক হ'ল লখিমপুৰৰ বহু অভিভাৱক তোমাৰ সন্মুখত কেইজন মানুহ আছে সন্মুখত দুজন মানুহ আছে কি কালাৰ শাৰ্ট পিন্ধি আছে তেওঁলোকে white color shirt black color pant কালাৰটো কি বাৰু কালাৰটো কি বাৰু color do অলপ কি red ৰেড কেনেকৈ জানিলা তুমি ৰেড কালাৰ মন আহি যায় এই কণমানি কেইটাই নাচাই এতিয়া মোবাইল ফোন যে মোবাইলৰ আসক্তিৰ প্ৰতি তেওঁলোকৰ একেবাৰে নাইকিয়া হৈছে ইয়াত যিসকলে ক্লাছ লৈছে যিসকলে অন্তৰ্ভুক্তি হৈছে তাৰ পৰা মই অনুপ্ৰাণিত হ'লোঁ আমাৰো তেনেকৈ ছোৱালী দুজনী আছে মোবাইল নাচায় ইয়াত আহি দেখিলোঁ দেখি যিকেইজন কলা কৌশলে দেখালে ল'ৰা ছোৱালী তেওঁলোকৰ প্ৰতিভাসমূহ দেখি তেওঁলোকৰ সফলতাও দেখি আমি উৎসাহিত হৈছোঁ আৰু আশা কৰিছোঁ আমাৰ লখিমপুৰত আমাৰ ল'ৰা ছোৱালীবিলাকে হয়তো ইয়াত এডমিশ্যন লোৱাৰ পিছত সফল হ'ব যিবিলাক মানে আসক্তি বিশেষকৈ মোবাইল ফোনৰ প্ৰতি তেওঁলোকৰ যিটো আসক্তি সেইটোকে যদি আমি এতিয়া প্ৰথম এটা পদক্ষেপ হিচাপে লওঁ সেইটো ক্ষেত্ৰতো এটা সাংঘাতিক কাম হৈছে বহুত ডাঙৰ এটা অৰিহণা যোগাইছে কণমানিসকলৰ মগজু সক্ৰিয় হৈ উঠাৰ লগতে বাঢ়িব স্মৃতি শক্তি ধৈৰ্য একাগ্ৰতা আমি এই ব্যৱস্থাটোৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলক শৈক্ষিক দিশত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ অহৰহ আমি সেইটো চেষ্টাতে আছোঁ লখিমপুৰত এই এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ শাখা পাই সুখী এতিয়া বহু অভিভাৱক আমি ফেচবুকত পালোঁ সেইদিনাখন ফেচবুকত পাই পিনি মানে ছাৰৰ লগত হেৰি কৰিলোঁ তাৰপিছতে তেখেতসকলে মানে এতিয়া আমি এনেই মোবাইলত চাওঁতে মানে দেখিছিলোঁ যে চকু বন্ধ কৰি পিনি চলাই বা তেনেকুৱা এটা কৰে তাৰপৰা এতিয়া যিটো লাইভ দেখিলোঁ ন ল'ৰা ছোৱালীখিনি মানে ধুনীয়াকৈ হেৰি কৰিব পাৰিছে মানে মোবাইলৰ প্ৰতি গুৰুত্বটোতো আজিকালি চব ল'ৰা ছোৱালী আছেই আৰু মানে সেইটোতো মানে মেইন প্ৰব্লেম আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কিন্তু এই পঢ়াৰ যিটো মনোযোগ আনিব বুলি যদি কয় সেইটো হ'লে মানে বিয়াতে সুখী হ'ম আৰু হয় লখিমপুৰত মুকলি কৰা হ'ল এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ এটা শাখা এই এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ জৰিয়তে লখিমপুৰৰ ছাত্ৰ ছাত্ৰী সকলো এতিয়া আঁতৰিব মোবাইল আসক্তিৰ পৰা লখিমপুৰ এখন সৰু ঠাইত আমি আমাৰ মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰটো চলাই আছিলোঁ আৰু লখিমপুৰ জিলাৰ কেন্দ্ৰস্থললৈ এইটো আহিল আমাৰ নাৰায়ণপুৰৰ জৰিয়তে হয়তো আমাৰ যিমান সংখ্যক শিক্ষাৰ্থী উপকৃত হৈছিল মই ভাবিছোঁ লখিমপুৰ নগৰৰ জৰিয়তে তাতকৈ বহু সংখ্যক শিক্ষাৰ্থী উপকৃত হ'ব আৰু আমাৰ উদ্দেশ্যটো যিহেতু শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ উত্তৰণ ঘটোৱাৰ আৰু কেৱল লখিমপুৰতে নহয় আমি অসমৰ বিভিন্ন ঠাইত এইখিনি আৰম্ভ গৈছোঁ আৰু এইখিনি কাম ৰাইজৰ যদি সঁহাৰি থাকে আমাৰ যদি সাধনা থাকে মই ভাবিছোঁ আমাৰ মিড ব্ৰেইন এক্টিভিশ্যনে অসম তথা ভাৰতবৰ্ষত এটা নতুন জোৱাৰৰ সৃষ্টি কৰিব মধ্যমীয়া ৰংগমঞ্চৰ কাষতে থকা এই এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ শাখাত প্ৰথম কৰ্মশালা আৰম্ভ হ'ব 25 মে'ৰ পৰা ইতিমধ্যে আমাৰ 24জন শিক্ষাৰ্থী নামভৰ্তি হৈ গ'ল আমাৰ প্ৰথম এটা বেটছ হৈ গৈছে আমি অহা 25 আৰু 26 তাৰিখে আমাৰ প্ৰথম কৰ্মশালা অনুষ্ঠিত কৰিম আৰু দ্বিতীয় কৰ্মশালা মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজৰ জ্ঞাতাৰ্থ জনাব বিচাৰিছোঁ 8 আৰু 9 জুন 8 আৰু 9 জুনত আমি দ্বিতীয়লানি কৰ্মশালাৰ আয়োজন কৰিছোঁ আৰু সেই কৰ্মশালাৰ বাবে ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ জৰিয়তে ৰাইজক আমি জনাইছোঁ যে আমাৰ লগত যোগাযোগ কৰক আমি মাত্ৰ 20জন শিক্ষাৰ্থীয়ে এটা ৱৰ্কশ্বপত ল'ম কিন্তু এইবাৰ আমি 24জন ল'ব লগা হ'ল উপায় নাই ৰাইজৰ দাবীত তাৰমানে সেই তেওঁলোকক প্ৰথম ৱৰ্কশ্বপতে লাগে কিন্তু 20জনৰ ঠাইত আমি 24জন ল'লোঁ গতিকে ইতিমধ্যে আমাৰ 10-12জন মানৰ নামভৰ্তি ছেকেণ্ড ৱৰ্কশ্বপৰ কাৰণে হৈছে গতিকে ৰাইজক মই জনাইছোঁ যে যিসকলে এইটো কোৰ্চ ল'ব বিচাৰিছে 8-9 জনৰ কাৰণে যোগাযোগ কৰক এই মিড ব্ৰেইন এক্টিভিশ্যনে মুকলিৰ দিনাই লাভ কৰিছে লখিমপুৰৰ অভিভাৱকসকলৰ বহু সঁহাৰি আপোনাৰ সন্তানকো যদি মধ্যমীয়াৰ এই মিড ব্ৰেইন এক্টিভিশ্যনৰ কৰ্মশালাৰ জৰিয়তে সকলো ক্ষেত্ৰতে তীক্ষ্ণ কৰি তুলিব বিচাৰে তেন্তে যোগাযোগ কৰক 9101280897 অথবা 80111703
এই জিৰ' নম্বৰত হয় এই ক্লাছৰুমটো আছে মৈদমিয়াৰ আহুচাউল গাঁৱৰ ৰঙামঞ্চটোৰ ঠিক লগতে লাগি আছে আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰটো এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ চাইনবোৰ্ড লগোৱা আছে ৰাইজে দেখা পাব আৰু আমাৰ ফোন নাম্বাৰো দিছোঁ তথাপিও মই ফোন নাম্বাৰ কৈছোঁ আকৌ এবাৰ যে 9101280897 9101280897 ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে